নমস্কাৰ। যোৱাকালি শিৱসাগৰত মন্ত্ৰী বিমল বৰাৰ এটা ভাষণ আমি দেখিবলৈ পাইছোঁ। মই বৰ লজ্জাজনক আৰু আচৰিত হৈছোঁ। ইয়াৰ আগতেও মই এই কথা কৈছোঁ। মন্ত্ৰীসভাৰ দুজন মন্ত্ৰীয়ে অলৰেডি এই কথাটো কৈ গ'ল। এতিয়া ৩ নম্বৰ বিমল বৰা ডাঙৰীয়াই কৈছে যে বদৰুদ্দিন আজমলে শিৱসাগৰত টকা বিলোৱালৈকে তেওঁলোকৰ আপত্তি। মই ক'ব বিচাৰিছোঁ ডাঙৰীয়া, যদি ইমানে আপোনালোকৰ আপত্তি আছিলে তেতিয়াহ'লে আপোনালোকে তাত তেওঁ অহাৰ আগতে আপোনালোকে আগবাঢ়ি কেলৈ নাহিলে? তাত আপোনালোকে আগবাঢ়ি যদি আহি কেনে সেই ধৰণে যদি ৰাইজক সহায় কৰিলেহেঁতেন, হয়তো ৰাইজে আপোনালোকক আৰু সন্মান কৰিলেহেঁতেন। কিন্তু আপোনালোকতো ক'ত আছিলে খবৰেই নাই। য'ত বেলেগে আহি সহায় কৰিলে, দেখিলে যে লোকে সহায় কৰি আছে, টকা বিলাই আছে, মেডিচিন বিলাই আছে, তেতিয়া আপোনালোকৰ গা জ্বলি গৈছে, ফৰফৰাই জ্বলিব ধৰিছে। তেতিয়া আপোনালোকে কি কৰিব ধৰিছে? হিন্দু মুছলমানৰ ৰাজনীতি কৰিব ধৰিছে। আৰু বিমল বৰা ডাঙৰীয়া, আপুনি স্বাধীনতা দিৱসৰ এজন আমন্ত্ৰিত মন্ত্ৰী হিচাপে তাত গৈ আপুনি এনেকুৱা ধৰণৰ ভাষণ মন্তব্য কৰিছে, মই লাজ পাইছোঁ। ডাঙৰীয়া, ইমান যদি আপোনাৰো গা ফৰফৰাই গৈছিলে তেতিয়াহ'লে আপুনিও ৩ কোটিমান টকা লৈ কেনে তাত ৰাইজক বিলাই দিব লাগিছিলে। কেলৈ আপুনি বিলাব নোৱাৰিলে? সেইখিনি সৎ সাহস কিয় নাই আপোনাৰ? কিয় নাই সৎ সাহস? আৰু আপোনালোকে এতিয়া ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে, ফটা ঢোল বজাব আহিছে। কোনোবাই কাম কৰিলে আপোনালোকৰ গা জ্বলি যায়। আৰে তাত ৫০০ টকা লোৱাতে আমাৰ আই মাতৃসকলে তেখেতৰ ভৰিত ধৰি সেৱা কৰা নাই। আমাৰ অসমীয়া মানুহৰ এটা কথা আছে, জ্যেষ্ঠজনক সদায় সন্মান জনায়। আৰু সেই সময়ত যি বিপদৰ সময়ত আজমল ডাঙৰীয়াইও তাত গৈ সহায় কৰিছিলে, আৰু আমাৰ আই মাতৃসকলেও সেই সহায়ৰ সন্মান জনাই তেওঁৰ পইচাটো লৈছিলে। এনেকুৱা নহয় যে ভৰিত ধৰি সেৱা কৰিছে বিপদত পৰি কেনে। এইটো কথা নহয়। আমাক তেনেকুৱা কথা কেতিয়াও শিকোৱা নাই। আমাৰ জ্যেষ্ঠজনক সকলোৱে সন্মান জনায়। গতিকে তেওঁ এজন বয়োজ্যেষ্ঠ লোক, গতিকে তেওঁকো সন্মান জনাই তেওঁৰ সেই যি তেওঁ সহায়ৰ হাতখন আগবঢ়াইছে আৰু সেইটো সন্মান জনাই তেওঁৰ সহায়টো